যদি আপুনি ট্ৰেড এটা কৰিছে তাত যদি কিবা ভুল হৈছে তেনেহলে ভুলটো আপুনি নিজে অনুসন্ধান কৰক আৰু সেই ভুলটো যদি ভৱিষ্যতে নহয় তাৰ বাবে আপুনি প্ৰেক্টিছ নমস্কাৰ বন্ধুসকল জংকি ট্ৰেডাৰ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনালো আজি 9 ফেব্ৰুৱাৰী 2023 যেহেতু আজি মই তিনটা ট্ৰেড কৰিছিলো আৰু তিনটাৰ ফলাফল খুবেই সুন্দৰ যেহেতু মই আজি এটা সিই লৈছিলো আৰু মই আপোনালোকক দেখাই দিছো মই আজি এটা দুটা সিই লৈছিলো এটা পি লৈছিলো মোৰ পুৱাৰ যেটো নিফটিত মই ট্ৰেডিং কৰিছিলো নিফটি 50 মই প্ৰায় মই ইয়াত মই এটা বুলিশ ভিউ দেখিছিলো মই ইয়াৰ পৰা ইয়ালে এটা ক্যাপচাৰ কৰিলো যত নেকি মোৰ প্ৰফিট হল 18000 টকা তাৰ পাছত মই পুনৰ 41500 PE বেংক নিফটিত ললো 41500 PE যেটো আছিলে আপোনাৰ ইয়াৰ এই মোমেন্টটো ক্যাপচাৰ কৰিবলৈ মই যত্ন কৰিছিলো এটো ইমানখিনি মানলৈকে মই ক্যাপচাৰ কৰিছিলো আৰু তৃতীয় ট্ৰেডটো পুনৰ মই বেংক নিফটিত ললো সেই ট্ৰেডটো আছিল ইয়াৰ পৰা ইমানখিনি লৈকে এই হাইটো লৈকে মই ইয়াত এক্সিট হৈ দিলো মই ইমানখিনি লৈকে ইয়াক ক্যাপচাৰ কৰিলো আজি মোৰ এনে ধৰণৰ আছিল ট্ৰেডটো আসলতে এনেকুৱা ধৰণৰ এটা সিই তাৰ পিছত পিই তাৰ পিছত পুনৰ সি মই এনেকে ট্ৰেড কৰিছিলো আৰু গোটে তিনটাতে টোটাল আজি প্ৰফিট হল 32942 यानी অলমোস্ট মানে 33000 আজি প্ৰফিট হল কিন্তু আজি মোৰ ট্ৰেডৰ সংখ্যাটো অলপ বেছি হৈ গল তিনটাকৈ ট্ৰেড কৰিলো কাৰণ এয়া যে মাৰ্কেটে যেতিয়া পইচা দিছে মই লব বিচাৰিছো যেহেতু যদি আপুনি এটা কথা সদায় মনত ৰাখিব যদি প্ৰথম ট্ৰেডটো আপোনাৰ কেনেবাকে এসএল হৈছে দেন আপুনি দ্বিতীয় ট্ৰেডটো আপুনি এটা ভাল সাইকোলজিত আপুনি দ্বিতীয় ট্ৰেডটো লব নোৱাৰে বা আপোনাক লবলৈ নিদিয়ে দ্বিতীয় ট্ৰেডটো যেতিয়া লাগিব আপোনাৰ মনত এটাই বস্তু আহিব সদায় ৰিকভাৰ কথাটো আহিব আৰু সেই ট্ৰেডটোত আপোনাৰ ইমানে ভয় লাগিব যে আপুনি সেই ট্ৰেডটোত আপুনি অকনমান প্ৰফিট হোৱাৰ পিছতে এক্সিট হ'ব বিচাৰিব আপুনি ভাবিব যে জেনটেন মোৰ আধা ৰিকভাৰ হলো মই উলাই দিম এনেকুৱা ধৰণৰ ফিলিংছ হয় সেই বস্তুটো যেহেতু স্টক মাৰ্কেটত যদি আপুনি কাম কৰিছে এনেকৈ সিচুৱেচন বিলাক পাইছে তেনেহলে নিজৰ কি ভুল হৈছে সেইটো আপুনি অনুসন্ধান কৰক আৰু সেই বস্তুটো আপুনি শুদ্ধ কৰক মানে কি কলো যদি আপুনি ট্ৰেড এটা কৰিছে তাত যদি কিবা ভুল হৈছে তেনেহলে ভুলটো আপুনি নিজে অনুসন্ধান কৰক আৰু সেই ভুলটো যদি ভৱিষ্যতে নহয় তাৰ বাবে আপুনি প্ৰেক্টিস কৰক আৰু সেই ট্ৰেডটোত আপুনি ম্যাক্সিমাম আপোনাৰ এফৰ্ট আৰু ডেডিকেশন দিয়ক আপুনি নিশ্চয় অনাগত সময়ত এজন ভাল ট্ৰেডাৰ হিচাপে আপুনি প্ৰতিষ্ঠিত হ'ব আজিৰ প্ৰফিট ইমানে আজি মই ভিডিওটো দীঘল নকৰো আজি যেহেতু এতিয়া আকৌ যেহেতু মাৰ্কেট মোৰ ৰেজিস্ট্যান্সত আছে ৰেজিস্ট্যান্সৰ পৰা এতিয়া আকৌ ডাউন সাইড আহিবও পাৰে নাহিবও পাৰে আমাৰ একো কথা নাই আমি যেহেতু সিস্টেম ক্লোজ কৰিলো আজি ইমানখিনিয়ে আজিৰ ভিডিওটো আৰু আজি কিমান প্ৰফিট হল মই আপোনালোকক দেখালো আৰু আশা কৰো আপোনালোকেও ট্ৰেড কৰিছে আৰু মোৰ যি সকল অফলাইন কোৰ্সৰ ষ্টুডেন্ট আছে তেওঁলোকে বৰ সুন্দৰভাৱে আজি প্ৰফিট কৰিছে ভাল লাগিছে মই শৰ্টছত তেওঁলোকৰ ভিডিওটো মই দিবলৈ চেষ্টা কৰিলো আৰু অনাগত দিনত আশা কৰো আপোনালোকে সুন্দৰভাৱে কামবিলাক কৰি যাওক আৰু যদি ভিডিওটো ইমানখিনি লাগে চাইছে আৰু এটা কথা লগতে কৈ দিও অহা কাইলৈ লাষ্ট ডেট যেহেতু অফলাইন কোৰ্সৰ দুলিয়াজনৰ অনুষ্ঠিত ইয়াৰ অলমোস্ট সিট ফুল হয় মাত্ৰ এটা সিট বাকি আছে যদি কোনোবাই লব বিচাৰিছে ফোন কৰি বুক কৰি লওক নহলে মোক আকৌ পাছত আপোনালোকে 10 তাৰিখৰ পাছত ৰিকুৱেষ্ট কৰিলে আমাৰ বহুত যথেষ্ট অসুবিধা হৈ যায় বা আমি মিলাব নোৱাৰিম ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক